morning students, again here I am. Okay, চাই so bore লাগি গৈছে ন এই বন্ধৰ সময়তো মেম সদায় আহে কি কৰিবা এতিয়া টেন্সটো লৈছো কমপ্লিট তো কৰিবই লাগিব হয় নাই সো আমি প্ৰেজেন্ট টেন্সটো কমপ্লিট কৰিলুৱে যিখিনি বুজিছা এটা তোমালোকে এবাৰ আগতে মই দুটা ভিডিঅত মই নিজেও চাইছো তাৰমানে লাইটৰ অলপ প্ৰবলেম আছিল তো কাৰণে ভাল কৰি দেখা পোৱা নাই চাগে তোমালোকে সেইকাৰণে মই আৰু এবাৰ পেজটো ভাল কৰি ওচৰত লৈ গৈছো তোমালোকে চাই লোৱা ভাল কৰি হা পজ কৰি লৈ লবা এই প্ৰেজেন্ট টেন্সৰ ভাগ কেটা আছে ইয়াতে ওকে তাৰ পিছতে ইয়াতে সোৱা গুটে কেটা প্ৰেজেন্ট টেন্সৰ ভাগ সেন্টেন্স কনস্ট্ৰাকচন সব আছে নে নাই তাৰ পিছতে এটো ফাৰ্ষ্টৰ দিনৰ আছিল ন আৰু কালি দিনটোৰ আছিল কালি দিনটোৰ ইখিনি আছিল ইন আৰু এবাৰ চাই লোৱা সবে ভাল কৰি টেষ্টটো যদি প্ৰবলেম হৈছে আগতে সোৱাতে দেখা পাইছা ওকে সো আজি আমি স্টার্ট কৰিম কি কালি মই এটা কথা কৈছিলো যে তোমালোকক চাৰিটা টেন্সৰ কথা কৈছিলো ন একেটা কাৰেক্ট টেন্স কি হ'ব এনেকে কৈছিলো না নাই সো প্ৰথমটো কি আছিল ইট ৰেইন সিন্স 8 o'clock this morning ওকে যেতিয়া মই কৈছো ইট ৰেইন সিন্স যেতিয়া দেখা পাইছা তোমালোকে সো মই কি কৈছিলো ফৰ আৰু সিন্স থাকিলে এটো কি টেন্সত হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু দ্য সেন্টেন্স কনস্ট্ৰাকচন কি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সাবজেক্ট প্লাস has বা have প্লাস been প্লাস মেইন ভাৰ্বৰ লগত ing প্লাস অবজেক্ট সো এটো কি হ'ব it subject ইটোৰ লগত কি হ'ব has তাৰছতে been তাৰছতে raining বাকিখিনি একে থাকিব okay then the bus stand at the corner now আছে that means present continuous tense so এটো কি হ'ব the bus subject plus am বা is বা are the bus is as because the bus is singular is standৰ লগত ing লগালে standing okay বাকিখিনি একে she always take her bath always means present indefinite tense so always থাকিলে কি হ'ব as because she to third person singular number she always takes her bath okay ভাৰ্বৰ লগত as by yes কৈছিলো মই third person singular লগত যোগ হ'ব আৰু এটা আছে she write two letters already এটো কি হ'ব already মানে present just present perfect tense she has written so subject plus has বা have plus main verb third form plus object so এইকেটা চাই লোৱা ভাল কৰি কি হ'ব আনসাৰ কেটা দেখা পাইছা so homework বিলাক কৰিছা না নাই homework বিলাকৰ মই আনসাৰ কৈ দিছো তোমালোকে যদি কৰিছা ঘৰত মিলাই লবা এটো কি হ'ব we now learn english এটো present continuous so এটো কি হ'ব we are now learning english আৰু এবাৰ কৈছো we are now learning english okay second present perfect continuous I live here since 1988 I have been living here since 1988 as because it is present perfect continuous sentence construction to khali monot rakhiba I write two letters already present perfect again so I have written subject plus has by have plus main verb third form hone nai I have written two letters already আৰু এটো কেছে we go to school on foot আমি সদায় স্কুললৈ যাও প্ৰেজেন্ট ইনডিফিনিট টেন্স সো যেহেতু we to plural আছে মই কি কৈছিলো প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত খালি থাৰ্ড পাৰসন সিঙ্গুলাৰ হলে তুমি as by s যোগ কৰিবা এটো যেহেতু ফাৰ্স্ট পারসনৰ প্লুৰাল হয় গতিকে ইয়াৰ লগত তুমি একো যোগ কৰিব নালাগে we go to school সেম থাকিব as it is the sentence will be as it is we go to school on foot চাই ল হল কৰি দেখা পাইছা সবে okay so আজি আমি কৰাম কি তোমালোকক মই কি কৰাম past tense so past tense কাক কয় past tense মানে কি কোৱাচোন তোমালোকে কি জানা past tense past tense মানে হল অতীত কাল যোনটো কাম আমাৰ হৈ গৈছে কালি আমি গুৱাহাটীলৈ গৈছিলো কালি আমি সিনেমা চাবলৈ গৈছিলো কালি আমি ফুটবল খেলিছিলো অতীত কাল যোনটো জানা তোমালোকে ন যোনটো হৈ গৈছে ঘটি গৈছে ঘটনাটো যোনটো আমাৰ হাতত আৰু এটা নাই যোনটো হৈ গৈছে that is called past tense so সোৱা অতীতত কোনো এটা কাম হৈ যোৱা বুজালে তাকেই past tense বুলি কোৱা হয় অতীতত কোনো এটা কাম হৈ যোৱা বুজালে তাকেই past tense বুলি কোৱা হয় ওকে so উদাহৰণ সোৱা I went to Delhi last month মই যোৱা মাহত দিল্লীলৈ গৈছিলো I went to Delhi last month আৰু sentence construction কি হ'ব
সাবজেক্ট প্লাস ভার্ব টু মানে কি প্রেজেন্ট পাস্ট পাস্ট পার্টিসিপল তিনটা ভার্ব থাকে ভার্বৰ গো ওয়েন্ট কাৰণে এইটো গোৰ পাস্ট টেন্স ওয়েন্ট বাকিখিনি অবজেক্ট সাবজেক্ট প্লাস ভার্বৰ টু সেকেন্ড ফর্ম প্লাস অবজেক্ট দেখা পাইছা ওকে now see past continuous tense okay past continuous tense to ki swa past continuous tense ko ami past tense ko ami saita bhagot bhagaw paro eta past continuous na hetu past tense asile eta past tense or ami saita bhag আলোচনা কৰিব লাগিব আগতে আমি যেনেকে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আলোচনা কৰিছিলো না নাই আজি পাষ্ট টেন্সৰ চাৰিটা ভাগ আলোচনা কৰিম পাষ্ট ইনডেফিনিট পাষ্ট কন্টিনিউয়াস then past perfect or past perfect continuous so past indefinite past continuous past perfect or past perfect continuous saita bhag okay so past indefinite to ki past indefinite to same as past tense past indefinite mane otitot kono ta kaam choli thoka mane otitot kono ta kaam hoi goise hetu ke koy past indefinite tense okay aru example tomar past tense or juntu example disu jenka he went to Delhi last month enukwa dile hobo aru hetu sentence construction o same subject plus verb or second form plus object okay hetu ekei subject plus verb or second form plus object then see past continuous tense present continuous ot ki hoisil amar je bortomane kuno eta kam soli ase jenka moi tomalok eta porhai aso hetu bujaisilo na nai present continuous ot kintu past continuous or khetrot ki hoy je kali dhara kiba eta kam soli asil অতীতত কোনো এটা কাম চলি থকা বুজালে তাকে কয় past continuous tense কালি আমি এখিনি মত খেলি আছিলো ওকে that is called past continuous tense ওকে যেনকা অতীতত কোনো এটা কাম চলি থকা বুজালে তাকে past continuous tense বলে অতীতত কোনো এটা কাম চলি থকা বুজালে তাকে past continuous tense বলে সবে সোয়া তোমালোকে যদি যেতিয়া লিখিব ইচ্ছা কৰিবা এবিলাক নোট বিলাক যদি লিখিব খুজা তোমালোকে ভিডিওটো পজ কৰি দিবা পজ কৰিলে খিনি ৰখি যাব ৰখিলে তোমালোকে লিখি লব পাৰিবা এটোৰ এক্সাম্পল সোয়া I was writing when he came মই লিখি আছিলো যেতিয়া তেওঁ আহিছিল আৰু এটা মনত ৰাখিবা past tense যদি দুটা সেন্টেন্স থাকে এনেকুৱা যে যোনটো মানে ধৰ তেওঁ আহিছিল মই লিখি আছিলো যোনটো কাম চলি থকা বুজায় there only you'll have to use past continuous tense so মই লিখি আছিলো হিকমত তেওঁ যেতিয়া আহিছিল মই লিখি আছিলো the work was going on কামটো চলি আছিল না নাই মই কৰি আছিলো continuous is continuing so এটা I was writing when he came সেই কাৰণে এটো হৈছে I was writing কাৰণ মই হিকিনি সময়ত লিখি আছিলো মই কামটো কৰি আছিলো সেই কাৰণে এইখিনি ক্ষেত্ৰত তোমালোকৰ ইউজ কৰিব লাগিব past continuous tense আৰু past continuous ৰ ফৰ্মুলা হল subject plus was বা were আগত আমি প্ৰেজেন্ট কন্টিনিউয়াছত কি পাইছিলো am বা is বা are ইয়াতে only was বা were সিঙ্গুলাৰৰ ক্ষেত্ৰত was আৰু প্লুৰেলৰ ক্ষেত্ৰত were এটো মনত ৰাখিবা যেনেকুৱা I লগত হ'ব was will লগত were you লগত were plural you লগত were then he she it was and they were same first person second person third person I was we were you were he she it was they were okay so etu monot rakhiba subject plus was ba were to to again according to the subject then main verb logot ing the main verb is write main verb logot ing plus object okay see all of you have seen subject plus was ba were plus main verb logot ing plus object okay then move on to past perfect tense past perfect tense is very important in tense correct the tense of past perfect or besi bhag ko example ahe up to higher secondary unit tense okay so etiar pora jodi tumi tense or basic knowledge kini clear kora then tumar ekhini knowledge jodi thake tumar higher secondary leke you can do the tense tumi koribo pariba আর past perfect to ki hoy অতীতত কোনো এটা কাম আৰম্ভ হয় শেষ হৈ যোৱা বুজালে তাকে past perfect tense বুলি কোৱা হয় এটো তো সিম্পল যে অতীতত কোনো এটা কাম আৰম্ভ হৈছিল আৰু শেষ হৈ গৈছিল প্ৰেজেন্ট পাৰফেক্টত কেনে কোৱা এতিয়া কামটো আৰম্ভ হৈছে অলপ আগত আৰম্ভ হৈছিল এইমাত্ৰ শেষ হৈছে কিন্তু পাষ্ট পাৰফেক্টত কি ধৰা কালি কোনো এটা কাম আৰম্ভ হৈছিল কালিয়ে শেষ হৈ গৈছে দ্যাট ইজ কল্ড পাষ্ট পাৰফেক্ট টেন্স ওকে সো পাষ্ট পাৰফেক্ট টেন্সত কিন্তু এটা কথা মনত ৰাখিবা যদি দুটা কাম হোৱা বুজায় একে সেন্টেন্সতে যোনটো আগত হয় তাত পাষ্ট পাৰফেক্ট বহে আৰু পিছতটোত পাষ্ট পাৰফেক্ট ইনডেফিনিট বহে যদি দুটা কামটা ধৰা মই গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিলে মই গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিলে কোনটো কাম আগত হল মই আগত গৈ পালো নে ট্ৰেইনখন আগত এৰিলে কোনখন আমি সিনেমা কি চাইছিলো দিলৱালে দুলহনিয়া লে যায়েঙ্গে চাইছা
তোমালোকেতো চিনেমাৰ উদাহৰণ দিলে বেছি ভালকৈ মনত পৰে চিনটোতো মনত পৰে কাজল দৌৰি গৈ আছে ট্ৰেইনখন এৰি দিছে হয়নে নাই চ' কাজল যোৱাৰ আগতে ট্ৰেইনখন এৰি দিছে নে নাই গৈ পোৱাৰ আগতে চ' ট্ৰেইনখন আগত এৰি দিছে গতিকে দ্য ট্ৰেইন হেড লেফ্ট ট্ৰেইনখন এৰি দিছে বিফৰ কাজল ৱেণ্ট যেতিয়া কাজল গৈ পাইছিল তাৰ আগতে ট্ৰেইনখন এৰি দিছিল অ'কে that is the example of past perfect tense যেতিয়া past perfectৰ কথা মনত ৰাখিবা তোমালোকে মনত ৰাখিবা কাজল আৰু শাহৰুখ খানৰ চিনটো তেনেহ'লে কাজল গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰি দিছিল ট্ৰেইনখন এৰি দিয়াটো past perfect আৰু কাজল গৈ পোৱাটো past indefinite তাৰমানে একেলগে যদি দুটা সেন্টেন্স থাকে যোনটো আগত হয় দুটা কামৰ এটা আগত হ'ব হেতুত past perfect বহিব আৰু যোনটো পিছত হ'ব তাত past indefinite বহিব ওকে so the train had left before he went এটা মই কাজল আৰু শাহৰুখ খানৰ উদাহৰণ দিয়া না তোমালোকক বুজোৱাৰ কাৰণে কৈছো just one sentence here see the train had left before he went okay আৰু এটা কথা মনত ৰাখিবা ইয়াতে তোমালোকৰ before আৰু after ৰ ইউজটো লাগিব জানিব past perfect ত before কেতিয়া বহে before ৰ সদায় মনত ৰাখিবা এইখিনি মনত ৰাখিলে হ'ব before যদি সেন্টেন্সত দেখা before ৰ আগৰ সেন্টেন্স কিনি হ'ব past perfect আৰু পিছৰ খিনি হ'ব past indefinite আৰু after যদি দেখা after ৰ আগৰ খিনি হ'ব past indefinite আৰু পিছৰ খিনি হ'ব past perfect এটো মনত ৰাখিবা যেনকুৱাতে before আছে না নাই before ৰ আগৰ খিনি কি হৈছে past perfect আৰু পিছৰ খিনি হৈছে past indefinite এটো যদি after থাকিল হয় আগৰ খিনি he went after the train had left হেনকুৱা হল হয় কাৰণ ইয়াতে যোনটো কাম আগত হয় তাতে past perfect বহিব যোনটো পিছত তাত past indefinite কিন্তু মনত ৰাখিবা before এই বস্তুটো মেইনলি মনত ৰাখিবা এটো ভেৰি ইম্পৰ্টেন্ট ওকে ষ্টাৰ মাৰ্ক দি দিছো before থাকিলে আগৰ খিনি past perfect পিছৰ খিনি past indefinite আৰু after যদি থাকে আগৰ খিনি past indefinite পিছৰ খিনি past perfect ওকে আজি ভাল কৰি চাই লবা সো আৰু এবাৰ চাই লোৱা গুটেখিনি ওকে তোমালকে পজ কৰি লিখি লবা ওকে এইখিনলৈকে বুজি পাইছা বুজি নাপালে তো মই আছো you can ask me then past perfect continuous which is not so much important in upper primary ইমানখিনি নালাগে high school ত অলপমান লাগে past perfect then also you should know না জানিব লাগে past perfect present perfect continuous tense ৰ ক্ষেত্ৰত কি আছিল যে আগতে আৰম্ভ হয় কামটো এতিয়াও চলি আছে আৰু past perfect continuous tense ত কি আছিল কালি কোনোটা কাম আৰম্ভ হয় কালিয়ে চলি আছিল অতীতত কোনো এটা কাম আৰম্ভ হয় চলি থকা বুজালে তেতিয়া কালিয়ে চলি আছিল এটো অতীততে চলি আছিল that is past perfect continuous tense okay যেনকা he had been suffering from fever before he came here তেওঁ ইয়ালৈ আহাৰ আগতে তেওঁ কিহত ফিভাৰ মানে জ্বৰ তেওঁ suffer কি কৰি আছিল ফিভাৰত suffer কৰি আছিল আৰু এটো sentence construction হল subject plus had plus been plus main verb লগত ing plus object subject plus had plus been plus main verb লগত ing plus object okay so দেখিলা so একোই নাই প্ৰথম হল past indefinite ত subject plus verb to plus object past continuous ত subject plus was বা were plus main verb লগত ing plus object then past perfect ত কি হয় subject plus had ইয়াতে এটা ইজি হয় has বা have ৰ ঝামেলা নাই তোমাৰ প্ৰেজেন্ট টেন্সৰ নিচিনাতে সবতে had এ বহিব as because it is past tense subject plus had plus main verb ৰ third form leave left left leave ৰ third form left first person subject plus had plus main verb ৰ third form তাৰ পিছত বাকিখিনি বহিব ওকে আৰু before আৰু after to মনত ৰাখিবা before ৰ আগৰখিনি past perfect পিছৰখিনি past indefinite after ৰ আগৰখিনি past indefinite পিছৰখিনি past perfect and past perfect continuous ৰ কি হ'ব subject plus had plus been plus main verb লগত ing plus object সেখিনি ক্লিয়াৰ হল চাই লোৱা গুটেখিনি তুলি লবা তোমালোকে ওকে পজ কৰি তুলি লবা as because I don't have blackboard in my home no নহলে তো মই blackboardত বুজাই দিলো হয় many students are telling me ma'am please use blackboard but how blackboard মোৰ ঘৰত নাই ওকে সো এইখিনলৈকে বুজি পালা সো আজি past tense to মই definition বিলাক তোমালোকক শিকাই দিলো সো কালি মই আকৌ তোমালোকৰ আটাতে আহিম past tense or correct the tense কৰিম ওকে past tense or correct the tense কি কি কেনে ধৰণৰ কৰিব লাগিব তাতে sentence construction কেনেকুৱা হ'ব হেবিলাক কৰিম তাৰ পিছত যেতিয়া মই আকৌ next in future tense কৰাম তাৰ পিছত মই একদম totally যেতিয়া tense complete হৈ যাব then মই কেটামান exercise দিম তোমালোকক কৰিব you have to do that okay many students are giving me the answers also in my WhatsApp number okay বহুত ষ্টুডেন্টে মোৰ স্কুলৰ বহুত ষ্টুডেন্টে মোক WhatsAppত দিও আছে আনসাৰ বিলাক and I'm very glad that they are just giving me the feedback মোৰ বহুত ভাল লাগিছে যে হিহঁতে মোক feedback টো দি আছে when I get the feedback no then I also get inspiration that no মোৰ কিবা এটা কাম হৈ আছে মই কৰি আছো inspired I become inspired by the feedbacks okay তো inspire হওঁ
চ' ষ্টুডেণ্টবিলাকে ফিডবেক দিলে ভাল লাগে, তেতিয়াহ'লে লাগে যে মই পঢ়োৱাটো কিবা এটা কামত লাগি আছে, নহ'লে জাষ্ট দিলোঁ ভিডিঅ' দিলোঁ হৈ গ'ল, সেইটোতো মোৰ কোনো ডিউটি নহয়। মোৰ মেইন ডিউটি হ'ল তোমালোকে শিকিছানে নাই সেইটো জানাৰ কাৰণে। অ'কে, চ' গুড বাই ষ্টুডেণ্টছ ফৰ টুডে। অ'কে, টুমৰো এগেইন উইল মিট। থেংক ইউ।